Good afternoon, ভিডিঅ'কল। তো আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল উইকলি প্ৰগ্ৰেছ বুকলেটখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু আপলোড কৰিব। এতিয়া চাওক, নিউ স্কুলত যিবোৰ ভিটি আছে সিহঁতে এপত আপলোড কৰিব পাৰিব, আৰু যিবোৰ অল্ড স্কুলৰ ভিটি আছে যেনেকুৱা আপোনালোকে DSS ফিলিংছত যে লেব ৰিপৰ্টত আপোনালোকৰ অপশ্যনটো অহা নাই লেব ৰিপৰ্ট আপলোড কৰা। সেইটো ৰিজন হ'ল আপোনালোকৰ অল্ড স্কুল হয় আৰু অল্ড স্কুলৰ লেব স্কুল নেটে ছেট আপ কৰা নাই, সেইকাৰণে অহা নাই। তো আপোনালোকে কেনেকৈ কৰিব অল্ড স্কুলৰখিনিয়ে, আৰু নিউ স্কুলৰখিনিও কেনেকৈ ফিল আপ কৰিব চাই ল'ব, আৰু নিউ স্কুলৰ এপত কেনেকৈ আপলোড কৰিব সেইটো বেলেগকৈ ভিডিঅ' বনাম। তো হয়তো আপোনালোকে যিমান ক্লাছ আছে চবতে বেলেগ বেলেগ বুকলেট থাকিব উইকলি প্ৰগ্ৰেছত। 9ৰ কাৰণে বেলেগ, 10ৰ কাৰণে বেলেগ, 11ৰ কাৰণে বেলেগ, 12ৰ কাৰণে বেলেগ, আৰু নিউ স্কুলৰ কাৰণে অকল 9 আৰু 11 আছে। তো বেলেগ বেলেগ বুকলেট থাকিব। এতিয়া সেইটো মেইন ল'লোঁ। এতিয়া চাওক, ফাৰ্ষ্ট থিংটো হ'ল ফ্ৰম ডেট টু ডেট। এতিয়া আপোনালোকে ভাবি আছে এইটো 21/4/2025 কিয় হ'ল, আমিতো জইনে কৰা নাছিলোঁ, কিছুমান ভিটিয়ে পিছত জইন কৰিছে। কিন্তু এই ডেটটো ফ্ৰম ডেটটো কমন হ'ব, কাৰণ 17ত ভিটি জইন মানে ষ্টাৰ্ট হৈছিল আৰু ক্লাছ ষ্টাৰ্ট হৈছিল এপ্ৰিল মান্থতে। তো আপোনালোকে যদি কোনোবা ভিটিয়ে দেৰিকৈ জইন কৰিছে আৰু আপোনাৰ আগত থকা ভিটিজন ৰিজাইন দিছে, দেন তেওঁৰ হৈ আপোনালোকে এই ফিল আপখিনি কৰিব লাগিব বস্তুখিনি, ডেটাখিনি। দেন ষ্টাৰ্ট কৰিব 21/4/2025 পৰা 3/5/2025। এই ডেট ৰেঞ্জৰ মাজত দুটা উইক আহি যাব, এপ্ৰিলৰ উইক আৰু মে উইক। দেন স্কুল নেম লিখিব। দেন ক্লাছ, এইটো যদি 9ত বুকলেট হয় 9ত লিখিব, 10ৰ হ'লে 10ত লিখিব। 11ৰটোত অলপ আমি বেলেগকৈ ক'ম। 11ৰটোত ক্ষেত্ৰত ডেটটো বেলেগ হ'ব। 11ৰ ক্ষেত্ৰত কি কৰিব, আপোনালোকৰ ক্লাছ যদি 11 আছে, আপোনালোকৰ একচুৱেলি 11ৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হৈছিল সেই ডেটটো দিব, আৰু সেই হিচাপত দুটা উইক টু ডেটত দিব। ধৰক আপোনালোকৰ 11ৰ ক্লাছ 20 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াত 20 মে' দিলে, একচুৱেলি যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 25/2025। দেন দুসপ্তাহ পিছত কোনটো ডেট আহিল, ছেটাৰডেটো, সেই ডেটটো ইয়াত দিব। স্কুল নেম, দেন ক্লাছটো লিখিলে, হয় 9 হ'ব নহ'লে 10 হ'ব, এইটো বুকলেটটো যোনটো ক্লাছৰ হয় সেইটো দিলে। দেন ইয়াত আহিল টোটেল নাম্বাৰ অফ এনৰলমেণ্ট। ইয়াত দিব আপোনালোকৰ, ধৰক মই ফৰ এক্সাম্পল ক্লাছ 9ৰ কথা কৈ আছোঁ, টোটেল ষ্টুডেণ্ট আছে 60 জন। তাৰে মাজত ধৰক ট্ৰেড এপেৰেল দিছোঁ ফৰ এক্সাম্পল, এপেৰেলৰ 25 আছে, তো সেই 25টো ইয়াত লিখিব। আৰু বেলেগ বেলেগ ষ্টুডেণ্ট যদি বেলেগ বেলেগ ট্ৰেডৰ আছে এইটো থাকিলে হ'ল, টোটেলটো ইয়াত লিখিব, আৰু সেই ট্ৰেডৰ আণ্ডাৰত কিমান ষ্টুডেণ্ট আছে এইটো ইয়াত দিব। দেন WPR নাম্বাৰ 1, কাৰণটো ফাৰ্ষ্ট পেজ হয়, WPR মানে উইকলি প্ৰগ্ৰেছ ৰিপৰ্ট নাম্বাৰ 1। দেন ডিষ্ট্ৰিক্টটো দিলে। দেন আকৌ ইয়াত ক্লাছ 9 নে 10 নে 11 নে 12 সেইটো দিলে, বাছ। দেন নেক্সট আহিল ডিটেইলছ অফ টপিকছ কভাৰ্ড ডিউৰিং দ্য উইক। এইখিনি যোনটো ডেট আমাৰ ষ্টাৰ্ট হৈছিল 9-10ৰ কাৰণে, 12ৰ কাৰণে এইটোৱে ধৰক দিলে, বা 12ৰো যদি কাৰোবাৰ একচুৱেল ডেট জানে তো সেইটো দিলে। 21/4/2025, 22/4 তেনেকৈ দিলে, এটা উইক ইয়াতে হ'ল। দেন নেক্সট উইকটো 28 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছিল, 28ৰ পৰা 3 মে'লৈকে গৈছে, 3 মে'লৈকে ডেটটো এনেকৈ দিলে। দেন নাম্বাৰ অফ ষ্টুডেণ্ট কিমান প্ৰেজেণ্ট আছিল সেইটো দিলে, 21ত 25 প্ৰেজেণ্ট আছিল, 20 প্ৰেজেণ্ট, সেইটো আপোনালোকে দিলে। আৰু যদি চাওক, এইখিনি বস্তু যদি আপোনালোকে লেট জইন কৰিছে, ধৰক আগষ্টত জইন কৰিছে কোনোবাই, তেনেহ'লে আপোনালোকে এপ্ৰিলৰ ডেটাখিনি নাজানিব, এইটো আপোনালোকে এনেই ৰেণ্ডমলি কিবা এটা ভেলু ভৰাই দিব। জাষ্ট মনত ৰাখিব যাতে প্ৰেজেণ্ট ষ্টুডেণ্টটো এনৰলমেণ্টকৈ বেছি হৈ নাযায়, সেইটো হ'ব নোৱাৰে ন। ধৰক 25 আছে, তো 25তকৈ ইয়াত 26 বা 27 নহ'ব ন, তো সেইটো মনত ৰাখিব। যিমান এনৰলমেণ্ট আছে তাৰে সমান দিলে হ'ল বা অলপ কম দিলে হ'ল, বুজিলে। দেন থিয়ৰী আৰু প্ৰেক্টিকেল, যিদিন থিয়ৰী ধৰক এইটো ৰেণ্ডমলি দিলে, এদিন থিয়ৰী দিলে, দুদিন প্ৰেক্টিকেল দিলে, এদিন থিয়ৰী, তেনেকৈ দিলে হ'ল। দেন চেপ্টাৰৰ নাম দিলে, এতিয়া মই এপ্ৰিললৈ এনে এটা দিলোঁ টাৰ্মিনলজি। দেন টপিক XYZ ABC যি আছে দিলে। দেন আপোনাৰ নামটো দিলে, ভিটিজনৰ নামটো ইয়াত দিলে, দেন মাজত যদি হলিডে আহি যায় কেতিয়াবা, হলিডে আহিলে কি কৰিব, এনেকৈ হলিডে লিখি দিব। ধৰক 26/4ত হলিডে আছিল, একচুৱেলি নাই হলিডে 26/4ত, কিন্তু এনেই আমি এক্সাম্পলৰ কাৰণে দিলোঁ, হলিডে আছে যদি হলিডে লিখি দিলে। দেন চেম নেক্সট উইক, এইটো 1 উইক হৈ গ'ল, এইটো ছেকেণ্ড উইক, এটা পেজত দুটা উইক ধৰি যায়, ছদিনকৈ।
দেন 28ৰ পৰা ষ্টাৰ্ট কৰিলে এইটো আকৌ চেম লিখিলে তেনেকৈ দেন লাষ্টত ইয়াতে চাওক ৰিমাৰ্কছ আছে এতিয়া চাওক ৰিমাৰ্কছটো 26 হলিডে কিহৰ কি হলিডে আছিল ঈদ হওক পূজা হওক যি হলিডে হয় লিখি দিলে দেন ইয়াত লিখি দিলে 27ত ইয়াতে চাওক 28ৰ আগত 27 আছিল তো ছানডে আছিল তেনেকৈ ৰিমাৰ্কছ 2 দি 27ত ছানডে আছিল বুলি লিখি দিলে বাছ এইখিনিয়ে দেন আপোনালোকে এইটো দুটা উইক খতম হ'ল এপ্ৰিলৰ 21 এইটো ফিক্স থাকিব মই বাৰ বাৰ গৈ আছোঁ ক্লাছ 9, 10 আৰু 12ৰ কাৰণে এতিয়া কিছুমান স্কুলত যদি 11ৰ এনৰলমেণ্ট দেৰিকৈ হৈছে 11ৰ ক্লাছ দেৰিকৈ ষ্টাৰ্ট হৈছে আৰু 12ৰ ক্লাছো যদি কিছুমান স্কুলত দেৰিকৈ ষ্টাৰ্ট হৈছে মে বা জুনত হৈছে দেন একচুৱেল ডেটটো দিব কিন্তু 9, 10টো আগৰ পৰাই চলি আছে ক্লাছ যিটো স্কুলে নহওক তো 9, 10ৰ কাৰণে আপোনালোকে 21/4/2025 দিব ষ্টাৰ্টিং ডেট আৰু ফাৰ্ষ্ট দুটা উইক এই ডেট ৰেঞ্জৰ মাজতে খতম হ'ব আৰু আকৌ কৈ আছোঁ 11, 12ৰ যদি 12ও আগৰ পৰা চলি আছে দেন 21 to 3 মে এইটো ৰেঞ্জে দিব আৰু যদি 11 দেৰিকৈ ষ্টাৰ্ট হৈছে দেন একচুৱেল ডেটটো ইয়াৰ পৰা দিব দুসপ্তাহ পিছত ইয়াৰ ডেটটো দিব ফ্ৰম ইমান টু ইমান এইখিনি হ'ল দেন এইখিনি 21ৰ পৰা 3 মে লৈকে দুটা উইক হৈ গ'ল দেন নেক্সট পেজত চাওক 4 মেত আছিল আপোনাৰ ছানডে দেন 5th মেৰ পৰা 2 উইক ল'লে 5th মেৰ পৰা 17th মে ছেটাৰডে হয় তো 5th মে মানডে হয় মানডেৰ পৰা দুটা উইক ল'লে 17th মেলৈকে গৈ পায় 17th মে হ'ল দেন এইটো স্কুল নেম দিলে চেম প্ৰচেছ এইটো চেম হয় WPA নাম্বাৰ খালি চেঞ্জ হ'ব 2 হৈ যাব সেইটো হ'ল দেন ডিটেইলছ কভাৰ ডিউৰিং দ্য উইক ইয়াতে দিলে দেন ইয়াতো চেম বস্তু ইমান নাম্বাৰ অফ ষ্টুডেণ্ট প্ৰেজেণ্ট আছিল থিয়ৰী নে প্ৰেক্টিকেল চেপ্টাৰ টপিক চেম হলিডে দিলে দেন ৰিমাৰ্কছ দিলে কি হলিডে লোকেল হলিডে বা কেঞ্চেলেশ্যন অফ ক্লাছ যদি কিবা হয় ইয়াত লিখি দিলে দেন ইয়াত দিলে আপোনাৰ ছিগনেচাৰটো ইয়াত প্ৰিন্সিপালৰ চিল আৰু চাইনটো আৰু প্ৰিন্সিপালে যদি কিবা ৰিমাৰ্কছ লিখে সেনেকৈ দেন এইটো দুটা উইক হৈ গ'ল 17লৈকে 18th নিশ্চয় ছানডে হ'ব দেন 19th মেৰ পৰা আকৌ এনেকৈ ষ্টাৰ্ট কৰিলে চেম এতিয়া এইটো ক্লাছ 11ৰ মই এটা দেখাই দিওঁ ইয়াত আপোনালোকে একচুৱেল ডেটটো দিব 11ত যদি দেৰিকৈ এনৰলমেণ্ট ষ্টাৰ্ট হৈছে ক্লাছ ষ্টাৰ্ট হৈছে কাৰণ 11ৰ ক্লাছটো 21 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব নোৱাৰে হয় ন চ' যেতিয়াৰ পৰা একচুৱেল 11 বা 12ও যদি দেৰিকৈ ষ্টাৰ্ট হৈছে বা 10ও যদি দেৰিকৈ ষ্টাৰ্ট হৈছে 21 এপ্ৰিলৰ পৰা আপুনি জানে যে ক্লাছ ষ্টাৰ্ট হোৱা নাই দেন আপোনালোকে একচুৱেল ডেটটো দিব কিন্তু মেক্সিমাম ক্ষেত্ৰত কি হয় 9, 10ৰ কাৰণে 12ৰ কাৰণেও অল্ড স্কুল যিবোৰ আছে সেইবোৰৰ আপোনাৰ 21 এপ্ৰিলৰ পৰাই দিব ষ্টাৰ্টিং ডেট আৰু ইয়াত ফ্ৰম টু ডেটত দুটা উইক ৰাখিব যেনেকৈ আগত কৈছোঁ মই দেন 11ৰ কাৰণে এইটো দিলোঁ মই ধৰক দেখুৱাৰ কাৰণে এনেই নাম্বাৰ অফ এনৰলমেণ্ট 11ত টোটেল ষ্টুডেণ্ট 50 আছে ধৰক ট্ৰেড এপেৰেলত 15 জন আছে তেনেকৈ 15 দিলে এইটো 11 দেন তেনেকৈ দুটা উইক দিলে ধৰক লাষ্ট উইক কেতিয়া খতম হৈছিল 17 মে 5 মেৰ পৰা 17 মে দুটা উইক হ'ল দেন 18 ছানডে হ'ল 19 মেৰ পৰা আকৌ ষ্টাৰ্ট হ'ল ইয়াত ধৰক 19 মে লিখিলোঁ 19 মেৰ পৰা দেন নেক্সট কিমান হ'ব এবাৰ চাই দিওঁ দুটা উইক আপুনি কেলেণ্ডাৰ খুলিলেই গম পাই যাব কিমান হয় 19 মেৰ পৰা 31 মে চাওক 19 মেৰ মানডে হয় মানডেৰ পৰা 24 মেলৈকে এটা উইক হ'ল দেন 25 ছানডে দেন 26 মানডেৰ পৰা আকৌ 31 ছেটাৰডেলৈকে ছেকেণ্ড উইক হ'ল ইয়াতে দুটা উইকত ডেটা লিখি দিম দেন 31 5/25 এইটো হৈ গ'ল মে'ৰ দুটা উইক দেন স্কুল নেম লিখিলোঁ ক্লাছ নেম লিখিলোঁ দেন চেম ডেট 19ৰ পৰা ষ্টাৰ্ট হ'ল দেন 20, 21, 22, 23, 23 তেনেকৈ লিখি দিলেই হ'ল যেনে আগত দেখালোঁ মই বাছ দেন 30 খতম হ'ল দেন 1 মে ছানডে আছিল দেন 2 মেৰ পৰা আকৌ ষ্টাৰ্ট হ'ল ইয়াত 2 মে পৰা 2 সপ্তাহ ধৰক 2 মে চাওক 2 মেৰ পৰা দেন
আচ্ছা তো যিমান যদি কিবা ডাউট আছে কাৰোবাৰ এইখিনি তো আপোনালোকে সুধিব পাৰে যেতিয়া ডাউট আপোনালোকৰ মানে ৰেইজ হয় মাইণ্ডত আৰু অল্ড স্কুলৰ যিবোৰ ভিটি আছে সিহঁতৰ কাৰণে ইয়াত এপত আপলোড কৰা অপশ্যনটো নাই নাপাব লেব ৰিপৰ্ট কিন্তু নিউ স্কুলত যিমান ভিটি আছে সিহঁতে এপত আপলোড কৰিব ছেম প্ৰচেছত ফিল আপ কৰিব বস্তুখিনি একদম টিল ডেট মানে যোৱা সপ্তাহ ছেপ্টেম্বৰ 26 হ'ব চাগে আই থিংক 26 নহয় আজি 24 ছেপ্টেম্বৰত তো লাষ্ট ছেটাৰডেলৈকে আজি হ'ল কি বুধবাৰ দেন যোৱা শনিবাৰলৈকে আপোনালোকে এনেকৈ প্ৰচেছত যাব এইটো প্ৰচেছ ছেম প্ৰচেছত 9-10-21 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিব 2 উইক 3 মে 2 উইক আহি গ'ল তাত দেন 4 মে ছানডে দেন তেনেকৈ একদম লাষ্ট যোৱা শনিবাৰলৈকে কৰিব ছেপ্টেম্বৰত ফিল আপ কৰিব এইখিনি দেন PDF বনাব আমি এটা যিবোৰ অল্ড স্কুল আছে অল্ড স্কুলৰখিনিতো এপত আপলোড কৰিব নোৱাৰে সিহঁতক গুগল ফৰ্ম বা ড্ৰাইভ যিকোনো এটা দিম মষ্ট প্ৰবলি ফৰ্মেই দিম গুগল ফৰ্মত কি কৰিব আপোনালোকে ধৰক এইটো ফাৰ্ষ্ট পেজটো আছে ন ফাৰ্ষ্ট পেজটো উঠাব ফটো উঠাই PDF এটা বনাব ফাৰ্ষ্ট এপ্ৰিলৰ পৰা 3 মেলৈকে এইটো এটা ফটো উঠালে ক্লাছ 9ৰ কাৰণে ক্লাছ 9ৰ কাৰণে ফটো উঠালে PDF বনালে দেন গুগল ফৰ্মত আপলোড কৰিলে দেন ক্লাছ 10ৰ কাৰণে ক্লাছ 10তো বুকলেটে চেঞ্জ হৈ যাব এইটো অকল ধৰক 9ৰ কাৰণে আছে দেন ক্লাছ 10ৰ মানে বেলেগ এটা বুকলেটত লিখিলে সেই 10ত ছেম ৱে 21ৰ পৰা ফটো উঠালে PDF বনালে 10ৰ কাৰণে আপলোড কৰিলে ছেম এপৰ কাৰণে কেনেকৈ কৰিব আমি এটা স্ক্ৰীন ৰেকৰ্ড ভিডিঅ' পিছলৈ বনাই দিম তো এইখিনিয়ে যিমান সোনকালে পাৰে কামটো কৰি ল'ব তো বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো বাৰু থেংক ইউ কিবা ইছ্যু হ'লে জনাব